প্ৰথম কথা কি ইয়াৰ পৰা যোনখিনি প্ৰডাক্ট আমাৰ ব্ৰেডৰ পৰা আৰম্ভ কৰি কাটা বিস্কুটৰ পৰা আৰম্ভ কৰি কুকিজ কিছু বিভিন্ন ধৰণৰ বস্তু তেওঁলোকে ইয়াৰ পৰা ৰপ্তানি কৰি আছিলে কথা হ'ল আমাৰ ডুমডুমা অঞ্চলত প্ৰায় 20 জনমান তেওঁলোকে ফেৰীৱালা আনি ফেৰীৱালাবিলাকে ঘৰে ঘৰে গৈ গাঁৱে গাঁৱে গৈ দোকানে গৈ ইয়াৰ পৰা বস্তুবিলাক বিক্ৰী কৰি আছে কথা হ'ল আমি বস্তুবিলাকৰ ওপৰত আমাৰ সন্দেহ উপজিল এইটো কাৰণে তাতে কোনো ধৰণৰ মেনুফেকচাৰিং ডেট নাই বা এক্সপায়াৰি ডেট নাই ক'ত বনাইছে তাৰ কোনো নথিপত্ৰ নাই তেনেকুৱা ধৰণৰ কিছুমান বস্তু আমি দৃষ্টি নিক্ষেপ কৰাত আমি ফেৰীৱালাবিলাকৰ লগত কথা বতৰা পতাত ইয়াৰ পৰা বস্তুবিলাক যায় বুলি তেওঁলোকে আমাক খবৰ দিলে তাৰ পাছতে আমি তেওঁলোকৰ লগতে আহি ইয়াতে উপস্থিত হ'লোঁ ইয়াতে উপস্থিত হৈ আমি যিখিনি দেখিলোঁ আমি দেখি ছটভম্ব হৈছোঁ কথা হ'ল কোনো ধৰণৰ একো চৰকাৰী নথিপত্ৰ নোহোৱাকৈ ইমান ৰূপাই লাচিত নগৰৰ ইমান এটা সুন্দৰ পৰিৱেশ থকা এটা অঞ্চলত এনেকুৱা ধৰণৰ এটা বেকাৰী ব্যৱস্থা যে চলি আছে এই কথাটো আমি সহজভাৱে ল'ব পৰা নাই কথা হ'ল এই ক্ষেত্ৰত পুলিচ প্ৰশাসন এই ক্ষেত্ৰত জিলা প্ৰশাসন এই ক্ষেত্ৰত যিখিনি বিভাগীয় ব্যক্তি আছে তেওঁলোকে খুব ক্ষিপ্ৰতাৰে তেওঁলোকে তদন্ত কৰক তদন্ত কৰি দোষীৰ ওপৰত যি শাস্তি হ'ব লাগে এই শাস্তি দোষীৰ ওপৰত খুব সোনকালে নিক্ষেপ কৰক আমি আশা ৰাখিছোঁ আমি চৰকাৰী বিষয়ে আমি বিভাগৰ লগত আমি কথা বতৰা ইতিমধ্যে পাতিছোঁ তেওঁলোকৰ ফালৰ পৰা যি আইনী ব্যৱস্থা হয় আইনী ব্যৱস্থা ল'ব কথা হ'ল আমাৰ IOCLৰ আণ্ডাৰত ডুমডুমা এলাইট গেছ এজেঞ্চি যিজন স্বত্বাধিকাৰী আছে সেই স্বত্বাধিকাৰী কি যুক্তিত তেওঁলোকক 5টা 6টা চিলিণ্ডাৰ ইয়াতে ব্যৱহাৰ কৰিব দিছে কথা হ'ল কমাৰ্চিয়েল চিলিণ্ডাৰ ব্যৱহাৰ কৰিব লাগে এটা কমাৰ্চিয়েল প্লেছত এইটোতো কমাৰ্চিয়েল প্লেচ হয় এই কমাৰ্চিয়েল প্লেছত ৰঙা ঘৰুৱা ব্যৱহাৰ কৰা চিলিণ্ডাৰ তেওঁলোকে কেনেকৈ ব্যৱহাৰ কৰিবলৈ সুবিধা পালে কাৰ স্বত্ব চাইত কাৰ ভৰিৰ তলত থাকি তেওঁলোকে এই ব্যৱসায় চলাই আছে এই কথাটো আমাৰ প্ৰশ্ন উত্তৰ কিন্তু জিলা প্ৰশাসন আমাৰ প্ৰশ্নৰ উত্তৰ IOCL আমাৰ প্ৰশ্নৰ উত্তৰ খাদ্য অসামৰিক প্ৰশাসন বিভাগে আমাক উত্তৰ দিব লাগিব মানে নথিপত্ৰ লাগে তেওঁলোকে একদমেই মেইনটেইন কৰা নাই ইয়াত পানী খোৱা পানী যোনখিনি ইউজ কৰে সেইখিনিও পানীৰ কোনো টেষ্টিং ৰিপৰ্ট নাই আৰু তেওঁলোকৰ যোনখিনি প্ৰডাক্ট আছে তাতো মানে কোনো ধৰণৰ লেবেলিং চিষ্টেম নাই ইয়াত লেবেল নাই এক্সপায়াৰি ডেট নাই তাৰ মেনুফেকচাৰিং ডেট নাই আৰু বহুতখিনি বস্তু যোনখিনি আমাৰ ফুড ছেফটি নৰ্মছৰ মতে মানে হ'ব লাগে সেইখিনি বস্তু ইয়াত একেবাৰেই মেইনটেইন হোৱা নাই ইয়াতো প্ৰথম আহি দেখা পাইছোঁ যে যোনটো পৰিৱেশত এইটো মানে বস্তুখিনি ইয়াত বনাই আছে সেইটো পৰিৱেশত মানে কোনো ধৰণৰ খাদ্য বস্তু প্ৰস্তুতি হ'ব নালাগে আৰু ইয়াত কোনো ধৰণৰ বেলেগ মানে লেবাৰ চাৰ্টিফিকেট নাই ইয়াত ঘৰুৱা মানুহে বনাই আছে কোনো ধৰণৰ তেওঁলোকৰ নিজৰো কোনো মানে পৰিষ্কাৰ পৰিচ্ছন্নতা মেইনটেইন কৰা নাই তেওঁলোকে সেইটোতো একেবাৰেই আমাৰ মানে একচেপ্টেবল নহয় সেইটো ইয়াত আৰু যোনখিনি জেগাত থৈছে সেইটো একদমেই অৱস্থা নাই মানে একদম পকা ওপৰত থৈ দিছে একদম লেতেৰা পকা হয় আৰু যোনখিনি বস্তু দি ঢাকিছে সেইখিনিও মানে মানুহে ব্যৱহাৰ কৰা কাপোৰ কানি ব্যৱহাৰ কৰি আছে যোনটো একদম একচেপ্টেবল নহয় আমি ইয়াৰ পৰা প্ৰথম কথা আমি চেম্পল লৈছোঁ আমি ইয়াৰ চেম্পল আমাৰ গুৱাহাটীলৈ পঠিওৱা হ'ব তাৰ কোৱালিটি এনালাইচিছ হ'ব যদি এইটো ইয়াৰ ৰিপৰ্ট পোৱা যাম আমি সেই ৰিপৰ্টৰ মতে ইয়াৰ বাকী যোনখিনি প্ৰচিডিঅ'ৰ আছে সেইখিনি কৰিম ইয়াৰ উপৰিও আমি ইয়াৰ যোনখিনি খাদ্য বস্তু আছে খুবেই খোৱাৰ অনুপযোগী সেইখিনি আমি ডিছকাৰ্ড কৰাৰ ব্যৱস্থা কৰিছোঁ এতিয়ালৈকে আমাৰ ইয়াত যিহেতু পুলিচৰো আমাৰ সহায় লোৱা হৈছিলে তেওঁলোকেও লগত মিলি আমি যেতিয়ালৈকে আমাৰ এই যোনখিনি আমি তেওঁলোকক মানে কোৱা হৈছে যোনখিনি ইম্প্ৰুভমেণ্ট কৰিব আছে সেই ইম্প্ৰুভমেণ্ট নকৰালৈকে তেওঁলোকক বন্ধ কৰিবলৈ কোৱা হৈছে